ৰঙালী বিহুলৈ আৰু বেছি দিন মাজত নাই তাৰ বাবে সমগ্ৰ ৰাজ্যজুৰি গাঁৱে ভূঞে ইতিমধ্যে বিহুৰ কৰ্মশালা ঢোলৰ কৰ্মশালা অনুষ্ঠিত হৈছে। এই মুহূৰ্তত আমি উপস্থিত আছোঁ ভবানীপুৰত আৰু ভবানীপুৰ আঞ্চলিক ৰঙালী বিহু সন্মিলনীৰ স্থায়ী সমিতিৰ উদ্যোগত বিহুৰ কৰ্মশালা অনুষ্ঠিত হৈছে আৰু কৰ্মশালাৰ দৃশ্যাংশ কেমেৰা পাৰ্চনে দেখুৱাইছে। সুন্দৰভাৱে ইয়াৰ নাচনীসকল বিহুৱাসকল ওলাই আহিছে আৰু সকলোৱে এপাক বিহু নচাৰ কাৰণে তেওঁলোকে সাজু হৈছে। মই নাচনীৰ সমান্তৰালভাৱে সুন্দৰভাৱে কণ কণ ঢুলীয়াসকলে ঢোল বজাইছে আৰু দেখুৱাইছোঁ এটি কণমানি ঢুলীয়া খুব সুন্দৰকৈ ঢোল বজাইছে আমি দেখিছোঁ। আমি তেওঁলোকে কথা পাতিম কেনেধৰণৰ কেতিয়াৰ পৰা ঢোল বজাইছে? মই সৰুৰ পৰা ঢোল বজাই ভাল পাওঁ, সেইকাৰণে মই ঢোল বজাওঁ। কিমান এইবাৰ কেতিয়াৰ পৰা কৰ্মশালা? মোৰ 3 বছৰ হ'ল। 3 বছৰ সুন্দৰকৈ বজাব পৰা বাৰু মই পুনৰ দেখুৱাবলৈ জনাইছোঁ। নাচনীসকলে নাচি আছে আৰু আমি এগৰাকী প্ৰশিক্ষক আছে, আমি তেখেতৰ বিহু মানে 7খন 8খন অসমীয়াৰ কি গাব আজি? মানে বহুত ভাল লাগিছে ইয়াতে আহি, ইয়াৰ ৰাইজৰ সঁহাৰি বহুতখিনি পাইছোঁ আৰু ইয়াতে 3টা বছৰ হৈছে, আজি মোৰ এইটো প্ৰথম বছৰ। ইয়াতে যোৱা কিছুদিন আগতে হৈ যোৱা মানে আপোনাৰ পৰা যদি আমি এফাকি বিহু শুনিব পাৰোঁ কি গাব? মই যোজনাই গাইছোঁ, প্ৰকৃতিমূলক যোজনা এফাকি গাই দিছোঁ। বসন্ত আহিলে ঐ কুলি বিনালে ঐ গছে বনে সলালে এবাৰ অলপ আগতীয়াকৈ বিহু লাগিছে নেকি অসমবাসীৰ গাত? হয়, আগতীয়াকৈ, কিন্তু তথাপিও মানে বিহুৱতী ক'ব গ'লে গোটেই বছৰটো বা গোটেই বিহু লাগি থাকে। তো তথাপিও অসীমবাই আমাৰ যিমানখিনি বাৰু চেষ্টা কৰিছে দিবলৈ আৰু ময়ো যিমানখিনি বাৰু চেষ্টা কৰিছোঁ। যিহেতু কেইবাবছৰ ধৰি অসীম মেধিয়ে কেইবাবছৰ ধৰি আপুনি বিহুৰ কৰ্মশালা বিহুৰ সৈতে জড়িত হৈছে, বিহু আহিলে আপোনাৰ মনটো কেনেকুৱা লাগে? আচলতে সেইটো কথা, আমি যিহেতুকে অসমীয়া ডেকা আৰু অসমীয়াসকলৰ বিহু আমাৰ প্ৰাণত থাকে আৰু বিহুটো আমাৰ খুব আমি ৰঙেৰে আমি মানে ৰং ধেমালিৰে আমি বিহুটো উলহ মালহেৰে পালন কৰোঁ প্ৰত্যেক বছৰে। আৰু আচলতে বিহুটো আমাৰ প্ৰত্যেক বছৰতে আমি লাগি থাকে আমাৰ গাত। আমি অসমীয়া যদিকে কিমান আছে ইয়াত বিহুৱতী? আমাৰ বিহুৱতী ইয়াত এইবাৰ আমাৰ 60গৰাকী হৈছে আৰু এইবাৰ পিছত আৰু হ'ব নেকি? আমাৰ এই বছৰ কিছু বাৰু আমাৰ আছে যে আমাৰ 3 দিন আছে আৰু 2 নম্বৰ কথাটো যে কি আমাৰ এইবাৰ স্কুলো খুলিলে আমাৰ অকণমান দেৰি হ'ল পাততে, সেইকাৰণে আমাৰ অকণমান ষ্টুডেণ্ট কমিছে আচলতে। আৰু যি নহওক অসমবাসীক আমাৰ আপোনালোকৰ এই চেনেলৰ জৰিয়তে আমি ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। সকলোৱে ভালে কুশলে থাকক। হয়, মই পুনৰ দেখুৱাইছোঁ তেওঁলোকে বিহুৰ কৰ্মশালাত এনেধৰণে অংশগ্ৰহণ কৰিছে আৰু এনেধৰণে সমগ্ৰ ভবানীপুৰৰ লগতে বিভিন্ন ধৰণৰ গাঁৱে গৈ অসমীয়াৰ চোতালে চোতালে এনেধৰণৰ যি বিহুৰ কৰ্মশালাৰ জৰিয়তে বিহু আদৰাৰ ব্যাপক প্ৰস্তুতি চলিছে।